আজি তোমালোকৰ সৈতে আলোচনা কৰিম ভয়েস বাচ্য বাচ্য কেই প্ৰকাৰ দুই প্ৰকাৰ কি আছিল চোৱা এক্টিভ ভয়েস আৰু পেসিভ ভয়েস হয়নে কৰ্তা বাচ্য আৰু কৰ্ম বাচ্য কৰ্তা বাচ্য কাক কয় কৰ্তাৰ দ্বাৰা যেটো কাম কৰা হয় অৰ্থাৎ সাবজেক্টৰ দ্বাৰা যেটো কাম কৰা হয় তাক কি বুলি কোৱা হয় এক্টিভ ভয়েস বুলি কোৱা হয় কিছুমান উদাহৰণ দিম চাবা হা যেনে He does the work. He does the work. ইয়াত চোৱা he হল subject আৰু does হল main verb the work হল object ইয়াত he আছে হয়নে he ৰ আৰম্ভ কৰিছে গতিকে ইয়াত subject he টু কি subject গতিকে আমাৰ এটো কৰ্তা বাক্য বা active voice আৰু নিশ্চয় বুজি পাইছা মই চলত চিন দি দিছো হয়নে he does the work he to subject হয়নে আৰু does to কি main verb does to কি বুলি কলো main verb আৰু the work হল object এই তিনটা বস্তু তুমি কি চিনি পাব লাগিব কোনটো subject কোনটো verb কোনটো object এই বস্তুটো তুমি কি পাব লাগিব চিনি পাব লাগিব তো নেক্সট বাক্যটো চাবা we eat rice we to হল কি subject আৰু eat to কি main verb আমি কি বুলি কও principal verb বুলিও কও আৰু rice to হল object ইয়াত চোৱা প্ৰতিটো বস্তু কি আছে main verb to v1 অৰ্থাৎ present tense ত আছে গতিকে এই বাক্যটো present indefinite tense ৰ গঠনত পৰিছে অৰ্থাৎ subject plus verb plus object subject to কি আছে we to কি আছে সাবজেক্ট হয়নে আৰু মেইন ভার্বটো কি আছে ইট আৰু অবজেক্টটো কি আছে রাইস ইয়াত সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট এই সূত্ৰত পৰিলে আমি কি বুজি পাব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য ইয়াত সাবজেক্টৰ স্টার্ট হৈছে হয়নে আকৌ নেক্সট আৰু এটা एग्जांपल she is eating rice now ইয়াত is আছে হয়নে সাবজেক্টৰ পিছত is আছে তাৰ পিছত মেইন ভার্ব আছে মেইন ভার্বৰ লগত কি আছে ing আছে চাইছা মই ৰাউন্ড কৰি দিছো ing আছে হে তাৰ পিছত অবজেক্ট আছে আৰু নাও আছে ইয়াত আমি লগে লগে মই ধৰিব পাৰিছো বা যিসকলে টেন্স সম্পৰ্কে ইতিমধ্যে শিকি আহিছা তোমালোকে ধৰিব পাৰিছা এটো কি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য অৰ্থাৎ সাবজেক্ট প্লাস বি ভার্ব প্লাস মেইন ভার্বৰ লগত ing থাকিলে কি হয় এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য হয় এনেকুৱা টেন্সৰ সূত্ৰত যিবিলাক বাক্য থাকে সাবজেক্ট ভার্ব অবজেক্ট সাবজেক্ট মেইন বি ভার্ব হয়নে মেইন ভার্ব তাৰ লগত ing এনেকুৱা যিকোনো টেন্সৰ সূত্ৰ থাকিব পাৰে প্ৰেজেন্ট হক পাস্ট হক ফিউচাৰ হক যিকোনো টেন্সৰ হেৰিত থাকিলে কি হয় এটো আমাৰ এক্টিভ ভয়েসৰ বাক্য বুলি আমি চিনি পাব লাগিব হয়নে ইতিমধ্যে মই দেখাই দিছো তোমালোকক তো নেক্সট চাবা পেসিভ ভয়েস কি পেসিভ ভয়েস কর্মৰ দ্বাৰা যেটো কাম সমাধা কৰা বুজায় তাক পেসিভ ভয়েস বলে কর্ম ইংৰাজীত কোৱা হয় অবজেক্টৰ দ্বাৰা যদি ইয়াত মই ইংৰাজীত অবজেক্ট বুলি লিখি দিছো হয়নে ৰাউন্ড কৰি দিছো চাবা এনেকুৱা অবজেক্টৰ দ্বাৰা যেটো কাম সমাধা কৰা বুজায় তাক পেসিভ ভয়েস বুলি কোৱা হয় চাবাচোন the work is done by him ইয়াত চোৱা the work to কি আছিল আগৰ বাক্যৰ এই সপৰৰ বাক্যটো চোৱা the work আগৰ বাক্যৰ কি আছিল এক্টিভ ভয়েসত অবজেক্ট আছিল হয়নে এইবাৰ কি হৈছে হেইটো the work to পেসিভ ভয়েসত হে অবজেক্টটো সাবজেক্ট হৈছে অৰ্থাৎ অবজেক্টৰ দ্বাৰা স্টার্ট হৈছে আগৰ বাক্যক অবজেক্টৰ দ্বাৰা এই বাক্যটো স্টার্ট হৈছে the work তাৰ পিছত আমি কি লৈছো ইয়াতে the work সাবজেক্ট হয়নে তাৰ পিছত প্ৰথমটো আছিল কি আছিল সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ইয়াত কি লৈছো হেই অবজেক্টটো সাবজেক্ট কৰিলো the work টো কি কৰিলো সাবজেক্ট কৰিলো তাৰ পিছত কি লম এটা বি ভার্ব আহিছে is আহিছে হা এইটো এটা is আহিছে তাৰ পিছত মেইন ভার্বটো আমি কি কৰিব লাগিব v3 অৰ্থাৎ past participle form কৰিব লাগিব তাৰ পিছত আমি কি লব লাগিব এটা বাই লব লাগিব বাই প্ৰিপজিশন এবাৰ কি কৰিব লাগিব
মেন্স এইটো V3 কৰিলোঁ হয়নে তাৰপিছত বাই ল'লোঁ বাই লোৱাৰ পিছত এই যিটো মেইন বাক্য এক্টিভ ভয়েসত সাবজেক্ট আছিল সেই সাবজেক্টটো আমি কি কৰিব লাগিব পেসিভ ভয়েসত অবজেক্ট কৰিব লাগিব এইটো বাই ল'লোঁ হয়নে বাই লৈছোঁ হয়নে তাৰপিছত কি কৰিব লাগিব এতিয়া এই যিটো হি আছিল হিটো কি কৰিব লাগিব অবজেক্ট কৰিব লাগিব এইটো হি চাইছানে প্ৰথম বাক্যটোত কি আছিল হি আছিল প্ৰথম বাক্যটো হি আছিল হেইটো অবজেক্ট ফর্মটো কি হ'ব সাবজেক্ট এটো হিটো দা ওয়ার্কটো কোত যাব প্ৰথমত গৈছে আৰু হিটো একেবাৰে লাষ্টত অবজেক্ট হ'ব হিৰ অবজেক্টটো কি হৈ যাব হিম বুজি পালা এনেকৈ আমি আৰু এটা एग्जांपल লৈছো চাবা 2 নম্বৰ রাইস ইজ ইটেন বাই আস রাইস ইজ ইটেন বাই আস ইয়াত রাইস আগৰ বাক্যটো দা ওয়ার্ক আছিল হয়নে দা ওয়ার্ক অবজেক্ট আছিল এবাৰ এই বাক্যটোত কি আছে রাইস টু অবজেক্ট আছে এইটো রাইস হয়নে এই রাইসটো কি কৰিব লাগিব এবাৰ প্ৰথমত আহিব লাগিব অবজেক্টৰে যেহেতু পেসিভ ভয়েসে কৈছে অবজেক্টৰ জৰিয়তে স্টাৰ্ট হ'ব লাগিব অবজেক্টৰ জৰিয়তে স্টাৰ্ট হৈছে নিশ্চয় ইয়াত রাইসটো প্ৰথমত আহিছে তাৰ পিছত বি ভার্ব এটা আহিছে মেইন ভার্বটোৰ কি কৰিব লাগে V3 কৰিছো হয়নে V3 কৰিছো এবাৰ বাই লিখিছো তাৰ পিছত যেটো মেল এক্টিভ ভয়েসৰ যেটো বাক্য আছিল কি আছিল সাবজেক্টটো কি আছিল উই আছিল উইৰ অবজেক্ট ফর্ম কৰিব লাগে উইটো লাষ্টত আহিব লাগে বাইৰ পিছত উইৰ অবজেক্ট ফর্ম কি আস ইয়াত কি লিখিলো চাইছা বাইৰ পিছত আস লিখি দিছো হয়নে তো কি হৈ যাল রাইস ইজ ইটেন বাই আস রাইস ইজ ইটেন বাই আস তো আমি এইবার 3 নম্বৰ বাক্যটো চাবা রাইস ইজ বিং ইটেন বাই হার এনেকুৱাকৈ আমি কি কৰিব পাৰো বাকিখিনি এনেকুৱাকৈ এটো অক্সিলেটৰ দ্বাৰা স্টাৰ্ট হৈছে রাইসৰ দ্বাৰা স্টাৰ্ট হৈছে গতিকে পেসিভ ভয়েস এতিয়া এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰাৰ নিয়মসমূহ আলোচনা কৰিম তোমালোকৰ হৈতে এতিয়া এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ পৰিৱৰ্তন কৰাৰ নিয়মসমূহ চাবা এক্টিভ ভয়েসৰ পৰা এক্টিভ ভয়েসৰ অবজেক্টটো একেবাৰে যেটো অবজেক্ট আমি চিনি পাব লাগিব অবজেক্টটো কি কৰিব লাগিব পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে লিখিব লাগিব এটো ইতিমধ্যে মই অলপ দেখাই দিছো তো এটো নিয়ম আকাৰে মই লিখি দিছো চাবা যে এক্টিভ ভয়েসৰ অবজেক্টটো পেসিভ ভয়েসৰ সাবজেক্ট হিচাপে লিখিব লাগিব এটো হল 1 নম্বৰ নিয়ম হয়নে এইটো চাবাচোন মই তোমালোকক দেখাই দিম চাবা এইটো এক্টিভ ভয়েসৰ কি আছিল অবজেক্ট আছিল হয়নে হে অবজেক্টটো পেসিভ ভয়েসত চাবাচোন মই কি কৰিছো একেবাৰে সন্মুখত লৈ গৈছো অৰ্থাৎ দা ওয়ার্ক অবজেক্ট আছিল এবাৰ কি কৰিলো সাবজেক্ট বনাইছো এনেকুৱাকৈ এইটো ক'ব বিচাৰিছো যে এক্টিভ ভয়েসৰ যেটো অবজেক্ট থাকে হেতু পেসিভ ভয়েসৰ কি কৰিব লাগে সাবজেক্ট বনাব লাগে এই নিয়মটোৰ জৰিয়তে এইখিনি কথাই মই বুজাব চেষ্টা কৰিছো যে লাষ্টৰ যেটো অবজেক্ট হেতু আমি প্ৰথমত লৈ যাব লাগিব সাবজেক্ট হিচাপে লিখিব লাগিব হয়নে এইটো এটা এই নিয়মৰ জৰিয়তে কৈছো নেক্সট কৈছে 2 নম্বৰ নিয়মত কৈছে নতুন সাবজেক্টটো যেটো তুমি অবজেক্ট আছিল হেতু তুমি সাবজেক্ট কৰিলা হে সাবজেক্ট অনুযায়ী তুমি হে সাবজেক্টৰ পারসন অনুযায়ী তুমি কি কৰিব লাগিব এটা বি ভার্ব বা হ্যাভ ভার্ব বা হেল্পিং ভার্ব এবিলাক কি বুলি কয় অক্সিলাৰি ভার্ব বা হেল্পিং ভার্ব বুলি কোৱা হয় এই বি ভার্ব বা হ্যাভ ভার্বৰ সহায় ল'ব লাগিব তুমি প্ৰথমতে সাবজেক্টটো অবজেক্টটো কি কৰিলা অবজেক্টটো সাবজেক্ট কৰিলা এই অবজেক্ট হয়নে সাবজেক্ট বনালা তাৰ পিছত কি কৰিব লাগিব সাবজেক্টৰ পিছত আমি বি ভার্ব আহিব লাগিব বা হ্যাভ ভার্ব আহিব লাগিব সাবজেক্টৰ পিছত আমি কি কৰিব লাগিব বুলি কলো বি ভার্ব এইটো পারসন অনুযায়ী হ'ব লাগিব পারসন যদি ফার্স্ট পারসন থাকে আমি কি ফার্স্ট পারসন থার্ড পারসন সেকেন্ড পারসন যে না থাকক সিঙ্গুলার নে প্লুরাল হেতু সাম হয়নে আৰু সেই নিয়ম অনুসৰি ইয়াত লিখিব লাগিব প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত আমি কি এম ইজ আৰ পাস্ট টেন্সৰ ক্ষেত্ৰত কি ল'ব লাগিব ওয়াজ উইল ল'ব লাগিব হয়নে ফিউচাৰ টেন্সৰ ক্ষেত্ৰত হ্যাভ হ্যাজ হ্যাড হয়নে প্ৰেজেন্ট আকৌ হ্যাভ হ্যাজ পাস্টত আকৌ হ্যাড ফিউচাৰৰ ক্ষেত্ৰত এনেকুৱাকৈ আমি বিভিন্ন বি ভার্ব বা হ্যাভ ভার্বৰ সহায় ল'ব লাগিব কিহৰ পিছত সাবজেক্ট অবজেক্টটো সাবজেক্ট কৰাৰ পিছত আগত অবজেক্টটো সাবজেক্ট কৰাৰ পিছত যে আমি এইবিলাক বি ভার্ব বা হেল্পিং ভার্বৰ
সহায় ল'ব লাগিব। এই নিয়মটোৰ জৰিয়তে মই সেইখিনি কথাই তোমালোকক বুজাই দিবলৈ ট্ৰাই কৰিছোঁ। নিয়ম আকাৰে মই লিখি দিছোঁ, তোমালোকে এইখিনি কথা মনত ৰাখিব লাগিব। নেক্সট 3 নম্বৰত কৈছোঁ মই বাক্য থকা প্ৰিন্সিপাল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল অৰ্থাৎ V3 কৰিব লাগে। এই যে বি ভাৰ্ব বা হেভ ভাৰ্ব ল'লা, সাবজেক্টটো অবজেক্ট কৰিলা, অবজেক্টটো সাবজেক্ট কৰিলা, মূলত হ'ল প্ৰথম এক্টিভ ভয়েসৰ অবজেক্টটো সাবজেক্ট কৰিলা, হয়নে? তাৰপিছত কি কৰিব লাগিব? বি ভাৰ্ব ল'লা, তাৰপিছত মেইন ভাৰ্বটো চোৱা, মই কি দা ৱৰ্ক কি অবজেক্ট আছিল সাবজেক্ট কৰিলোঁ, ইজ বি ভাৰ্ব ল'লোঁ, দা ৱৰ্কৰ ঠাইত কি লৈছোঁ? মই ইজ লৈছোঁ। কিয়? যে দা ৱৰ্কছ নাউন হয়নে, সিঙ্গুলাৰ নাম্বাৰ, গতিকে ইজ কাটে ইয়াত, যেহেতু প্ৰেজেন্ট টেন্সৰ বাক্য, তো মই ইজ লৈছোঁ, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য। তাৰপিছত মই কি কৰিছোঁ? নেক্সট নিয়মত কৈছে V3 মানে ডাজ আছিল, হয়নে? এইটো ডান কৰিলোঁ, ডু ডিড ডান, ডু ডিড ডান, ডু ভাৰ্বৰ V3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল ডান। এই কথাটো মই এই নিয়মটোৰ জৰিয়তে তোমালোকক বুজাই দিবলৈ চেষ্টা কৰি আছোঁ। চোৱা, নিশ্চয় বুজি পালা V3 ক'ৰ পৰা আহে? V3 ভাৰ্ব অফ লিষ্টৰ পৰা আহে, হয়নে? এতিয়া ভাৰ্ব অনুসৰি আমি কি প্ৰিপজিশ্যন ব্যৱহাৰ কৰিম। V3 কৰিলোঁ, কৰাৰ পিছত কি প্ৰিপজিশ্যন, হয়তো বাই, টু, উইথ, এট, বাই, টু, উইথ, এট, দেখা পাইছোঁ মই ৰাউণ্ড কৰি দিছোঁ, হা? এনেকৈ বাই দিব পৰা, টু, উইথ, এট, আমি ভাৰ্ব অনুযায়ী ক'ত কি ব্যৱহাৰ কৰিব লাগিব পিছত আলোচনা কৰিম। এনেকুৱা প্ৰিপজিশ্যন আমি কি কৰিব লাগিব? পেছিভ ভয়েসলৈ ৰূপান্তৰ কৰোঁতে সহায় ল'ব লাগিব, অৰ্থাৎ প্ৰিপজিশ্যন লিখিব লাগিব V3ৰ পিছত। এতিয়া শেষত 5 নম্বৰ নিয়মত মই কৈছোঁ এক্টিভ ভয়েসৰ ছাবজেক্টটো, শেষত এক্টিভ ভয়েসৰ ছাবজেক্টটো পেছিভ ভয়েসৰ অবজেক্ট কৰিব লাগে, অৰ্থাৎ যিটো ছাবজেক্ট আছিল সেইটো কি, যেটো সাবজেক্ট আছে সেইটো কি কৰিব লাগে? অবজেক্ট কৰিব লাগে। মই এক্সাম্পল দি তোমালোকক বুজাই দিম। আৰু অবজেক্ট কৰোঁতে আমাৰ কি হয় চাবা, ইয়াত চোৱা, আই থাকিলে মই কি কৈছিলোঁ? সাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, হয়নে? এই অবজেক্টটো প্ৰথমতে কি সাবজেক্ট হ'ল, আকৌ সেই সাবজেক্টটো কি হ'ব? অবজেক্ট হ'ব। আৰু বাকী মাজৰ যিখিনি কথা কৈছিলোঁ, বি ভাৰ্ব আহিব, হয়নে? মেইন ভাৰ্বটো 3 হ'ব লাগিব, অৰ্থাৎ V3 হ'ব লাগিব, তাৰপিছত বাই প্ৰিপজিশ্যন দিব লাগিব। এইখিনি কৰাৰ পিছত কি কৰিব লাগিব? এই যিটো ছাবজেক্ট, এই মই ওপৰত ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, এইটো এক্টিভ ভয়েস আছিল, হয়নে? শেষত মই এইটো কি কৰিব লাগিব? অবজেক্ট ৰূপ দিব লাগিব। অবজেক্ট ৰূপ আকৌ কি চেঞ্জ হৈ যায়। চাব, এক্টিভ ভয়েসত যদি আই থাকে, আমি সেইটো যদি পেছিভ ভয়েসত আইটো ক'ত অবজেক্ট হিচাপে ব্যৱহাৰ কৰোঁ, তেতিয়া মি হৈ যাব। আই কি হৈ যায়? মি। আইৰ অবজেক্ট ফৰ্ম হ'ল মি, দেখা পালা? আই মি। আকৌ মিৰ ছাবজেক্ট ফৰ্ম কি? আই। এনেকুৱাকৈ এটা যদি আমি মিৰ পৰা আই পাওঁ, আইৰ পৰা আকৌ কি পাম? মি পাম। বা আইৰ পৰা যদি মি পাওঁ, মিৰ পৰা আকৌ আই পাম। আই হ'ল ছাবজেক্ট ৰূপ, মি হ'ল অবজেক্ট ৰূপ, বুজি পালা? হা, আই ছাবজেক্ট ৰূপ, মি অবজেক্ট ৰূপ। আই অবজেক্ট ৰূপ কি হৈ গ'ল? মি হৈ গ'ল, হয়নে? আকৌ মিৰ পৰা আকৌ ছাবজেক্ট ৰূপ, সেইটো আই পাম। এইটো তুমি মনত ৰাখিবা। এনেকুৱাকৈ যিকোনো তলত আছে ইউ, তলত চোৱা ইউ আছে, ইউৰ ছাবজেক্ট ৰূপ ইউ আৰু অবজেক্ট ৰূপটো কি? ইউ। আকৌ ইয়াৰ ওলোটাটো কি? সব দুটা ঠাইতে একে, ইউ ইউ, ইয়াত বেছি টেনশ্যন ল'ব লাগে একো নাই। ইউ হ'ল ছাবজেক্ট ৰূপ, অবজেক্ট ৰূপ কি হ'ব? অবজেক্ট ফৰ্ম আছ। আকৌ আছৰ ছাবজেক্ট ফৰ্ম কি? উই, বুজি পালানে? এক্টিভৰ পৰা পেছিভ কৰিব লাগিব, পেছিভৰ পৰা এক্টিভ কৰিব লাগিব, গতিকে দুটা ফৰ্ম আমি জানিব লাগিব, হয়নে? ইয়াত চোৱা হি আছে, আকৌ হি ছাবজেক্ট ফৰ্ম, অবজেক্ট ফৰ্ম কি হ'ব? হিম। হি যদি অবজেক্ট হৈ যায় সেইটো হিম হ'ব। আকৌ চি যেতিয়া অবজেক্ট হৈ যাব হাৰ হ'ব। দে যেতিয়া অবজেক্ট হৈ যাব কি হ'ব? দেম হ'ব। আৰু ইট যেতিয়া অবজেক্ট হৈ যাব কি হ'ব? ইটে থাকিব। এতিয়া চোৱা ইট আৰু ইটে থাকে, ইউ আৰু ইউ দুয়োটা অবজেক্ট আৰু ছাবজেক্ট দুয়োটা ফৰ্মে কি আছে? সেম আছে, হয়নে? এই কথাটো আমি কি কৰিব লাগিব? বুজি পাব লাগিব, মনত ৰাখিব লাগিব। তো নিশ্চয় এতিয়া ছাবজেক্ট ৰূপ আৰু অবজেক্ট ৰূপ, ছাবজেক্ট ফৰ্ম এণ্ড অবজেক্ট ফৰ্ম তোমালোকে নিশ্চয় চিনি পালা। তোমালোকে যিহেতু ছাবজেক্টৰ পৰা অবজেক্ট কৰিব লাগিব, ভইচ চেঞ্জ কৰোঁতে অবজেক্টৰ পৰা ছাবজেক্ট কৰিব লাগিব। এই কথাটো সেই সময়ত খুব গুৰুত্ব সহকাৰে মনত কৰিব লাগিব যে কি আছিল? অ' আই আছিল ন, মি কৰিব লাগিব। অ' মি আছে ন, ছাবজেক্ট যিহেতু আই কৰিব লাগিব। ইউ ইট, হয়নে? গতিকে এনেকুৱাকৈ আমি প্ৰতিটো কথাই মনত ৰাখি যাব লাগিব, তেতিয়াহে আমি ছাবজেক্ট ৰূপ আৰু
অবজেক্টটো শুদ্ধভাৱে আমি ভয়েস চেঞ্জৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলৈ শিকিম তো নিশ্চয় বুজি পালা এতিয়া মনত ৰাখিবলগীয়া আৰু এটা ইম্পৰ্টেন্ট কথা তোমালোকক ইয়াত লিখি দিছো চাবা যে কি কেৱল মাত্ৰ বা কেৱল বা সাধাৰণতে ট্ৰানজিটিভ ভাৰ্ব মানে সকৰ্মক ক্ৰিয়াৰ ক্ষেত্ৰতহে পেসিভ ভয়েস হয় ইনট্ৰানজিটিভ ভাৰ্বৰ ক্ষেত্ৰত কি পেসিভ ভয়েস নহয় এতিয়া সকৰ্মক বা অকৰ্মক বুলি কোৱাৰ লগে লগে তোমালোকে হয়তো বুজি নাপাবও পাৰা এই সম্পৰ্কে তোমালোকক ডিটেইলছ যদি তোমালোকে জানিব বিচৰা তেন্তে মোক কমেন্ট কৰিবা মই ধুনিয়াকৈ এই সম্পৰ্কে ভিডিও বনাই তোমালোকক বুজাই দিম কিন্তু এটা কথা ঠিক যে ট্ৰানজিটিভ ভাৰ্বত অবজেক্ট থাকিব লাগিব ট্ৰানজিটিভ ভাৰ্বত কি থাকিব লাগিব অবজেক্ট থাকিব লাগিব আৰু ইনট্ৰানজিটিভ ভাৰ্বত অবজেক্ট নাথাকে ইয়াত অন্যান্য কিবা কিবি থাকে হয়নে কমপ্লিমেন্ট থাকিব পাৰে বা একেবাৰে একো না থাকিব পাৰে কেৱল সাবজেক্ট ভাৰ্ব বাতে হৈ যাব পাৰে যেনেকৈ আই এম স্মাইলিং এটো কি অবজেক্ট আছে নেকি নাই আই এম লাফিং হয়নে আই এম লাফিং এনেকুৱা কৈ কি এবিলাক অবজেক্ট নাই অবজেক্ট নথকা বাক্য যিবিলাক ভাৰ্ব থাকে এবিলাক কি ইনট্ৰানজিটিভ আৰু অবজেক্ট থকাবোৰ ট্ৰানজিটিভ ভাৰ্ব বিলাকে আমি কি কৰিব পাৰো ভয়েস চেঞ্জ কৰিব পাৰো তো এতিয়া আহিছো তোমালোকক এসাৰ্টিভ সেন্টেন্স এতিয়ানো কেনেকৈ উদাহৰণ হৈতে মই বুজাই দিম এসাৰ্টিভ সেন্টেন্সৰ বাক্যবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত এসাৰ্টিভ সেন্টেন্স আকৌ দুটা ভাগত ভাগ কৰিছো আমি ইন্টাৰোগেটিভ এফাৰ্মেটিভ আৰু নেগেটিভ হয় বোধক আৰু নহয় বোধক আৰু হয় বোধক নহয় বোধক বাক্যবোৰৰ আমি কেৱল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বিষয়েহে আজি তোমালোকৰ হৈতে আলোচনা কৰিম এতিয়া সব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা বাক্য দিছো আই ইট ৰাইস মই ভাত খাও ইয়াত সোৱা হয়নে ইয়াত এসাৰ্টিভ সেন্টেন্স তত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যটো মই এটা দিছো কি দিছো বুলি কলো আই ইট ৰাইস ইয়াত সোৱা আই টু হল সাবজেক্ট আৰু ইট টু হল মেইন ভাৰ্ব আৰু ৰাইস টু হল অবজেক্ট ৰাইস টু কি বুলি কলো অবজেক্ট এতিয়া সোৱা সাবজেক্ট ভাৰ্ব অবজেক্ট হয়নে এই ফৰ্মত পৰিলে আমি কি বুজি পাম ভি যেহেতু 1 আছে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত পৰিব বুলি বুজি পাব লাগিব কিহত পৰিব বুলি বুজি পাব লাগিব প্ৰেজেন্ট ইনডিফিনিট টেন্সত পৰিব বুলি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ গঠন কি আছিল সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট দেখা পাইছো আৰু এনেকুৱা গঠনত পৰিলে আমি এটুকে এক্টিভ ভয়েস বুলি চিনি পাব লাগিব যিকোনো টেন্সৰ গঠনত পৰিলে এটু এক্টিভ ভয়েস হা আৰু ভয়েসৰ গঠনত যেতিয়া পৰিব পেসিভ ভয়েসৰ গঠন আছে সেই গঠনত পৰিলেহে পেসিভ ভয়েস বুলি আমি চিনি পাব লাগিব তো এক্টিভ ভয়েসৰ পৰা আমি পেসিভ ভয়েসৰ কৰিবলৈ প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যবোৰত আমি কি ক্ষেত্ৰত কি কৰিব লাগিব সেই সম্পৰ্কে মই অলপ বুজাই দিছো চাবা ইয়াত সাবজেক্টটো হল আই হয়নে ইট কি আছিল মেইন ভাৰ্ব বা প্ৰিন্সিপাল ভাৰ্ব বুলি কয় আৰু ৰাইস টু কি আছিল অবজেক্ট এতিয়া মই এই অবজেক্টটো কি কৰিম অৰ্থাৎ ৰাইস টুক মই প্ৰথমত লৈ আহিম প্ৰথমত কি লিখিছো ৰাইস লিখিছো নে প্ৰথমত ৰাইস তাৰ পিছত কি কৈছিলো এই পিনে সোৱা হুতত মই লিখি দিছো ৰাইট সাইডে সোৱা সাবজেক্টেৰ পিছত বি ভাৰ্ব আহিব লাগিব হয়নে বি ভাৰ্ব ইজ আইট ৰাইস এটো মই দিছিলো প্ৰথমতে হয়নে এটোৰ ক্ষেত্ৰত ৰাইসটো মই কি কৰিলো লৈ আহিলো এটো অবজেক্টটো কি সাবজেক্ট কৰিলো সাবজেক্ট কৰাৰ পিছত মই এটা বি ভাৰ্বৰ সহায় ললো বি ভাৰ্বৰ সহায় লোৱাৰ পিছত এবাৰ কি কৰিম মই আকৌ কৈ দিছো চাবা এটো ৰাইস মনোযোগ দিবা হা এটো ৰাইসটো কি কৰিম মই ধুনিয়াকৈ চাবা একেবাৰে এইটো ইয়াতে লিখিলো অৰ্থাৎ সাবজেক্ট কৰিলো দেখা পাইছা হা এইবাৰ কি কৰিম বি ভাৰ্বৰ সহায় লম ৰাইসৰ কিন্তু এটা কথা মনত ৰখা ৰাইসৰ আৰ টু ক্যাপিটাল হৈ গল কাৰণ এটো বাক্যৰ প্ৰথমত আহিল নহয় বাক্যৰ প্ৰথমত আহিলে কি হৈ গল যাই ক্যাপিটাল এটা লিখিব লাগিব সেই কথাটো আমি কি পাহৰি যোৱা উচিত নহয় পাহৰি যাব নালাগিব সেন্টেন্সটা শুদ্ধকৈ লিখিবলৈ হলে 100% শুদ্ধ হ'বলৈ হলে সৰু সৰু বস্তু আমি কি মনত ৰাখিব লাগিব হয়নে তো আমি ৰাইস টু ক্যাপিটাল লেটাৰ লিখি মই ৰাইস অবজেক্টটো সাবজেক্ট কৰিছো সাবজেক্টৰ ঠাইত মানে প্ৰথমত লিখিছো তাৰ পিছত নিয়ম মতে কি লিখিব লাগিব বি ভাৰ্বৰ সহায় লৈছো এম ইজ আৰ হয়নে এম ইজ আৰ কোনটোৰ সহায় লম ইয়াত ৰাইস আছে নাউন সিঙ্গুলার নাম্বার হয়নে আমি সিঙ্গুলার নাম্বার যেহেতু আছে আমি কিহৰ সহায় লৈছো এমৰ সহায় লৈছো ইছৰ সহায় লৈছো সৰি ইছৰ সহায় লৈছো হয়নে
तार पिছত V3 लैसु मैं V3 एट इट आसिल इटर पिছত कि इट एट E10 इटर V3 कि V1 हल इट V2 हल एट हयने इट हल V1 एट हल V2 और E3 हल E10 लिखिছো चुआ राइस इज E10 तार पिছত कि लब লাগিব बाय प्रिपोजिशन लब লাগিব এটা প্রিপজিশন लब লাগিব राइस इज इटेन बाय इखिनि লৈ বুজি পালা তো 1 মিনিট ৰবা দিয়া মই কিবা এটা বস্তু অন কৰি আছো হা তো মই কি কৈছিলো হ্যাঁ রাইস ইজ বুজি পালা রাইস ইজ এবাৰ বি ভার্বটো ললো তার পিছত কি কৰিব লাগে এই যেটো মেইন ভার্ব কি আছে এখিনি সবা সূত্ৰৰ পৰা আহিল হা আৰু এখিনি কি হ'ব এইটো V3 কৰিব লাগিব যেটো মেইন ভার্ব আমি চিনি পাইছিলো এই মেইন ভার্বটো পাস্ট পার্টিসিপলত লিখিব লাগিব অর্থাৎ ইট পাস্ট পার্টিসিপল বুলি আকৌ কলে কিছুমান প্ৰশ্ন কৰিব স্যার হোৱাট ইজ পাস্ট পার্টিসিপল তো মই না জানো পাস্ট পার্টিসিপল যি সকলে টেন্স শিকিছা নিশ্চয় বুজি পাইছা যে সকলে আজি নতুন কৈ চাই আছে তেওঁলোকে আগৰ ভিডিঅ'বোৰ চাবা নিশ্চয় সেই সম্পৰ্কে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হ'ব তথাপি মই অলপ কৈ দিছো ইট আছে ইট এট E10 এই E10 এইটো ভার্ব অফ লিস্টত থাকে এই লাস্টটো এই কাৰণে V3 বুলি ক'ব পাৰো ইয়াক কি বুলি কম V3 কৰিব লাগে এই লাস্টটো ভার্ব অফ লিস্টৰ শেষটো ইট এট E10 ব্যৱহাৰ কৰিম তো যিকোনো পেসিভ ভয়েসৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব V3 টো ম্যান্ডেটৰি কৰিবই লাগিব তো আমি V3 কৰিছো ইট টু E10 কৰিছো তাৰ পিছত কি লব লাগে মই কৈছো প্ৰিপজিশন লব লাগে ইয়াত বাই প্ৰিপজিশন লব লাগিব এনেকুৱা সেন্টেন্সত বাই প্ৰিপজিশন লব লাগিব বাই লৈছো এইবাৰ কি কৰিম এইটো সাবজেক্ট আছিল নহয় এই সাবজেক্টটো কি কৰিব লাগিব পেসিভত একেবাৰে লাস্টত আহিব এতিয়া আইৰ অবজেক্টিভটো কি মই মাত্ৰ টেবল বনাই বুজাই দিছো তোমালোকক চাৰ্ট বনাই কি আছিল আই মি কি হ'ব আই টু অবজেক্ট হলে হেতু মি হৈ যায় তো হৈ গল কি হল চোৱাচোন এইটো আছিল সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট ইয়াত কি কৰিলো এই অবজেক্টটো সাবজেক্ট কৰিলো ঠিক আছে তার পিছত কি লৈছো এটো অবজেক্টটো সাবজেক্ট কৰিছো ইয়াতে কৰিছো হয়নে নেক্সট কি কৰিলো এটা বি ভার্ব ললো যেটো প্রেজেন্ট টেন্সৰ বাক্য এম ইজ আর ইয়াৰে তিনিটাৰ যিকোনো এটা লব লাগিব ইয়াত মই কি লৈছো ইজ লৈছো হয়নে তার পিছত কি কৈছে যেটো মেইন ভার্ব কোনটো আছিল এইটো হে মেইন ভার্বটোকে V3 কৰিব লাগিব মেইন ভার্বক প্ৰিন্সিপাল ভার্ব বুলি কোৱা হয় কাৰণে P3 দিছে P3 অৰ্থাৎ কি কৰিব লাগে V3 কৰিব লাগে সো V3 কৰিছো মই সূত্ৰ বনাব পাৰো না নাই গঠন ফরমেশন মই কি বনাব পাৰো এনেকুৱা কৈ মনত ৰখাৰ কাৰণে আমি কি কৰিব পাৰো V3 তাৰ পিছত কি আহে বাই তাৰ পিছত বাই লিখিছো এটো তাৰ পিছত কি আহে অবজেক্ট কাৰ অবজেক্ট এই সাবজেক্টটো যে আছিল এই সাবজেক্টটো এটা অবজেক্ট হ'ব বুজি পাইছা এক্টিভ ভয়েসৰ অবজেক্টটো প্ৰথমতে সাবজেক্ট কৰিম তাৰ পিছত মই টেন্স অনুসৰি বি ভার্ব লম বি ভার্ব প্রেজেন্ট টেন্সত থাকিলে এম ইজ আর যিকোনো এটা লম হেতু ডিপেন্ড কৰিব সাবজেক্টৰ ওপৰত যেটো অবজেক্ট আছিল এক্টিভ ভয়েসৰ যেটো অবজেক্ট আছে হেতু সাবজেক্ট হৈ গল এটা এইটো নতুন সাবজেক্ট হয়নে সেই নতুন সাবজেক্টৰ ওপৰত ডিপেন্ড কৰিব এটো কি লম দা ওয়ার্ক আছিল বা রাইস আছিল ইয়াত রাইসৰ ওপৰত ডিপেন্ড কৰিছে এই আইৰ ওপৰত ডিপেন্ড কৰা নাই মনত ৰাখিবা এইটো যেটো নতুনকৈ সাবজেক্ট হল অবজেক্টটো যেতিয়া সাবজেক্ট হল এটিৰ ওপৰত ডিপেন্ড কৰিব বি ভার্বটো তো তাৰ পিছত কি কৰিম যেটো মেইন ভার্ব আছিল সেই ভার্বটো V3 কৰিম পাস্ট পার্টিসিপল কৰিম তাৰ পিছত বাই লম তাৰ পিছত কি অবজেক্ট লিখিম তো মই কি লিখিব পাৰো প্রেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত পেসিভ ভয়েসৰ গঠন লিখিব পাৰো সাবজেক্ট প্লাস বি ভার্বৰ কি এম ইজ আর প্লাস V3 হয়নে P3 মানে প্রিন্সিপাল ভার্বটো V3 কৰিব লাগিব তাৰ পিছত বাই লিখিব লাগিব তাৰ পিছত অবজেক্ট লিখিব লাগিব এইটো হল তোমাৰ পেসিভৰ গঠন এটো হল এক্টিভৰ গঠন কিহৰ ক্ষেত্ৰত প্রেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত কিন্তু কেতিয়াবা বাই টু কি হৈ যায় বেলেগ হৈ যায় টু হৈ যায় উইথ হৈ যায় এট হৈ যায় হে সম্পৰ্ক এটো ভার্বৰ ওপৰত ডিপেন্ড কৰিব হা এটো মই এতিয়াই কৈ কনফিউজন নকৰো মনত ৰাখিবা প্ৰথম অৱস্থাত বাই লাগে বুলি কবা জানি থোৱা যে বাইৰ পিছত এই যেটো সাবজেক্ট আছিল এটো অবজেক্ট কৰিব লাগে বুজি পাইছা তো নেক্সট চাবা 2 নম্বৰ আৰু এটা एग्जांपल দিছো एग्जांपल দিলেহে বুজি পাবা হা হি প্লেজ ফুটবল এবাৰ সোয়া থার্ড পারসন সিঙ্গুলার
तार पिছত ভার্ব আছিল এটো ভার্ব ভার্বৰ লগত এস বা ইজ হৈছে আৰু এটো হল অবজেক্ট তার মানে কি প্রেজেন্ট টেন্সৰ বাক্য কেতিয়া ভার্বৰ লগত এস বা ইজ হয় প্রেজেন্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত যেতিয়া থার্ড পারসন সিঙ্গুলার নাম্বার থাকে তো সব টেন্স আমাক লাগিবই হয়নে যেতিয়া আমি বুজি পাইছো বাস ধৰিব পাৰিছো যে এটো প্রেজেন্ট টেন্সৰ বাক্য হয় আৰু এটো কি এটো সাবজেক্ট এটো মেইন ভার্ব এটো অবজেক্ট আমার এতিয়া প্যাসিভ ভয়েস কৰিম প্যাসিভ ভয়েস কৰাৰ লগে লগে नहीं दिया नहीं काटे दो नहीं चले हो सुनिया ये तो होना है चलिए से तो सबा लाइव হয়তো ডিসকানেক্ট হোৱা বলে ইয়াতে শো কৰি আছে তোমালোকে শুনা পাইছা না নাই কমেন্ট কৰিলে ভাল হয় যে কলে লাইভত আছা কমেন্ট কৰি দিয়া এতিয়া শুনিবলৈ সক্ষম হৈছা না নাই এতিয়া মই কোৱা কথাখিনি তোমালোকে কি বুজি পাইছা না বা শুনা পাইছা না নাই কমেন্ট কৰি দিয়া তো সোৱা মই এবাৰ কি কৰিছো नेक्स्ट এটা एग्जांपल আছে হি প্লেজ ফুটবল হয়নে হি প্লেজ মেইন ভার্ব ফুটবল অবজেক্ট কি কৰিব লাগিব অবজেক্ট ও সাবজেক্ট কৰা ফুটবল তো আমি প্ৰথমত লিখিম এবাৰ কি লিখিব লাগিব যেহেতু প্রেজেন্ট টেন্সৰ বাক্য আমি কি প্রেজেন্ট টেন্সৰ বি ভার্ব লব লাগিব প্রেজেন্ট টেন্সৰ বি ভার্ব কি আছিল এম ইজ আর ইয়াতে ফুটবল হয়নে নাউন গতি আমি কি কৰিম ইজ লব লাগিব ফুটবল ইজ এবাৰ যেটো ভার্ব আছিল এই ভার্বটো একটি ভয়েসৰ যে ভার্ব আছে এটো কি কৰিব লাগিব v3 কৰিব লাগিব v3 প্লেড লিখিছো তাৰ পিছত কি লিখিব লাগিব v3 পিছতে বাই আহিব লাগিব বাই লিখিলো তাৰ পিছত কি এই যেটো সাবজেক্ট আছিল হি টু কোড যাব ইয়াতে অবজেক্ট হ'ব হিৰ অবজেক্ট ফর্মটো কি হল হিম হি টু অবজেক্ট হলে কি হৈ যাব হিম হৈ যাব বুজি পাইছা এটো হৈ গল প্যাসিভ তো সাধাৰণভাৱে মনত ৰাখিম এটো কি হল ফুটবল ইজ প্লেড বাই হিম ফুটবল ইজ প্লেড বাই হিম এটো নতুন কৈ আহিল আৰু এটো অলপমান পৰিৱৰ্তন হল হয়নে আৰু এটো কি সেন্স পৰিৱৰ্তন এটো ইয়াতে আহিল এটো ইয়াতে গল তাৰ মানে কি এই অবজেক্ট টু সাবজেক্ট হল আৰু সাবজেক্ট টু অবজেক্ট হল অবজেক্ট হোৱাৰ লগে লগে কি হৈ যায় ইয়াৰ ৰূপ হলনি হৈ যায় হি আছিল হিম ফর্মটো চেঞ্জ হৈ যায় হয়নে হি টু হিম হৈ গল এই কথাটো তুমি ধুনিয়াকৈ এবাৰ বুজিবলৈ ট্রাই কৰা চাই থাকা যে কি হৈ আছে অলপ চাই থাকাচোন নেক্সট আছে চাবা দে গিভ মি এ পেন ইয়াত মই অলপ ডাবল অবজেক্ট থকা সেন্টেন্স এটা লৈছো এটো প্রেজেন্ট টেন্সৰ হয় বাক্য v1 এ আছে মই প্ৰথমতে বাছি উলাইছো চাবা কি আছে ইয়াতে চাবা দে সাবজেক্ট give main verb me object a pen object ইয়াত ডাবল অবজেক্ট আছে মিও এটা অবজেক্ট এ পেনও এটা অবজেক্ট আমি দুই ধৰণে কৰিব পাৰো আমি কি কৰিব পাৰো প্ৰথমতে হেকটো আমি লৈ লম চাবা এ পেন অবজেক্ট লৈছো অবজেক্ট সাবজেক্ট কৰিলো এবাৰ কি কৰিম চাবা এ পেনৰ লগত কি খাটিব বি ভার্ব যেহেতু প্রেজেন্ট টেন্সৰ বাক্য এটো মেইন ভার্বটো কি ওয়ান আছিল এটো প্রেজেন্ট টেন্সৰ বাক্য গতিকে প্রেজেন্ট টেন্স হোৱাৰ লগে লগে আমি কি এম ইনিটাৰ যিকোনো এটা লব লাগিব এ পেন এটা নাউন হয়নে সিঙ্গুলার গতিকে আমি ইজ লব লাগিব বুজি পাইছা ইজ ললো তাৰ পিছত কি কৰিব লাগিব পিছৰ নিয়মটো কি আছিল এই ভার্বটো v3 কৰিব লাগিব গিভ কি হৈ যাব গিভ গেভ গিভেন হৈ যাব তাৰ পিছত কি লব লাগিব এই যেটো ডাবল অবজেক্ট এটা অবজেক্ট আছিল নহল সেই অবজেক্টটো নমায় না কাৰণ ভার্বৰ পিছতে আৰু এটা অবজেক্ট আছে সেই অবজেক্টটো ডাইৰেক্ট নমায় নামি আহিব হা তাৰ পিছত কি কৰিব লাগিব এই যেটো প্রিপজিশন কি আছিল বাই সেই বাই লিখিলা তাৰ পিছত কি কৰিম আমি এই যেটো সাবজেক্ট হেটো অবজেক্ট কৰিম বাইৰ পিছতহে আমি অৰ্থাৎ প্রিপজিশনৰ পিছতহে আমি কি কৰিব লাগিব এই যেটো সাবজেক্ট হেটো অবজেক্ট কৰিব লাগিব দেৰ অবজেক্ট ফর্ম কি আছিল দেম আগৰ সার যেটো আছিল সেই সারটা আছে বিলা চাই লবা হা এইটো দেম হৈ গল তো এটা সেন্টেন্সটো কি হৈ গল এ পেন ইজ গিভেন মি বাই দেম এ পেন ইজ এটো কোনটোৰ আছিল দে গিভ মি এ পেন এটো অ্যাক্টিভ আছিল এটো অ্যাক্টিভ ভয়েসৰ আছিল আমি প্যাসিভ ভয়েসত কৰিছো কি কৰিছো
এ পেন ইজ গিভেন মি বাই দেম এটো আমি এনেকৈ লিখিব পাৰো আই এম গিভেন এ পেন বাই দেম মই যদি এবাৰ মি টু লৈ লম যে স্যাৰ অবজেক্ট যেহেতু দুটা মই এটো ললে নহব নেকি এটোও কৰিব পাৰা এটো কি হৈ যাব মি টু সাবজেক্ট হলে কি হৈ যাব অবজেক্ট আছে সাবজেক্ট হলে আই হৈ যাব হয়নে মি অবজেক্ট আই টু অবজেক্টৰ ঠাইত গলে কি হৈ যায় মি হৈ যায় আকৌ মি টু যেতিয়া সাবজেক্টৰ ঠাইত আহিব কি হৈ যাব আই হৈ যাব তো মনত ৰাখিব লাগিব গতিকে আই হৈ যাব এবাৰ আই লগত কি হ'ব প্ৰেজেন্ট টেন্সৰ ভার্ব এম আহিব আই এম এটো কি তাৰ পিছত কি বি ভার্বৰ পিছত কি থাকে মেইন ভার্ব টু ভি3 গিভেন এটো গিভ টু গিভেন হৈ গল তাৰ পিছত কি কৰিব লাগিব এইবাৰ এ পেন টু অবজেক্ট থাকি গল এই অবজেক্টটো ইয়াতে লখে মানে থাকি যাব এ পেন টু ইয়াৰ লগত গুছি আহিব এবাৰ কি বাই প্ৰিপজিশন আমি সূত্ৰত পাইছিলো হয়নে সেই সূত্ৰৰ পৰা আমি কি কৰিছো বাই টু বহাইছো তাৰ পিছত কি কৰিব লাগিব যেটো সাবজেক্ট আছিল দে টু কি হৈ যাব অবজেক্ট হৈ যাব দেম তো আমি দুই ধৰণে কৰিব পাৰো এনেকুৱা কৈ যে ডাবল অবজেক্ট থাকে নহয় ডাবল অবজেক্ট কিন্তু এটা কথা মনত ৰাখিবা এনেকুৱা ডাবল অবজেক্ট থকা বাক্যত এটা ইনডাইৰেক্ট অবজেক্ট এটা ডাইৰেক্ট অবজেক্ট হিচাপে ব্যৱহাৰ কৰা থাকে ইনডাইৰেক্ট আৰু ডাইৰেক্ট এই সম্পৰ্কে তোমালোক অলপ জাস্ট এটা আভাস দিছো ডাইৰেক্ট বুলি ক'লে মানে কি ডাইৰেক্টত আমাৰ অৰ্থটো সম্পূৰ্ণভাৱে প্ৰকাশ পায় কিন্তু ইনডাইৰেক্টত আমাৰ অৰ্থটো সম্পূৰ্ণভাৱে প্ৰকাশ নাপায় এক্সাম্পল চাবা দে গিভ মি এটো কি বুজি পালা যে হিহতে মোক দিয়ে কি দিয়ে একো মানে ক্লিয়াৰ কাট নহল কিন্তু তুমি যদি কোৱা দে গিভ মি এ পেন হিহতে মোক কলম দিয়ে কি দিয়ে কলম হয়নে এই কলম কোৱাৰ লগে লগে কি হৈ যাব এটো সম্পূৰ্ণ কি দিয়ে কি যেতিয়া প্ৰশ্ন কৰিবা হোৱাট দিয়াৰ লগে লগে হেতুৰ আনসাৰ টু ৰেসপন্স টু কি হ'ব এ পেন এটো কি ডাইৰেক্ট অবজেক্ট আৰু এটো কি কাক হয়নে তুমি সবাসন মই এবাৰ কলম লম এটো বাদ দিম যে এটো যদি না থাকে স্যার অর্থ কি হ'ব চাও দে গিভ মি এ পেন তেলকে হিহতে কি দিয়ে এটা কলম দিয়ে তথাপি তুমি বুজি পাবা কাক দিয়ে এটো পিছৰ কথা কিন্তু এটো যদি কি হেৰে কি বুলি কয় হেটো আমি ডাইৰেক্ট অবজেক্ট বুলি বুজি পাম আৰু অন্য কিবা কি বুজালে আমি কি ইনডাইৰেক্ট অবজেক্ট বুলি বুজি পাম জাস্ট এটা কনসেপ্ট দিলো এক্সপ্লেইন নকৰিলো হা তো সবা মুঠতে কি হয় অর্থ ইনডাইরেক্ট হয় না ইনডাইরেক্ট হয়তো তুমি বুঝার দরকার নাই তুমি বুঝি পাওয়া যে ভয়েস চেঞ্জ কৰাৰতে কি আমি কি কৰিব লাগে যিকোনো এটা সাবজেক্ট কৰিব লাগে সাবজেক্ট কৰি বাকিখিনি আমি নিয়ম মতে বি ভার্ব লম ভি3 কৰিম হয়নে বাকি ডাবল অবজেক্ট থাকিলে হেতু লিখি দিম তাৰ পিছত বাই লম তাৰ পিছত কি কৰিম আমি যেটো মেইন অ্যাক্টিভ ভয়েসৰ সাবজেক্ট আছে হেতু অবজেক্ট কৰিম হেখিনি কথা তুমি মনত ৰাখা এটা সবা আৰু এটা एग्जांपल দিছো এবাৰ Children like mangoes এবাৰ সো এটো children হল সাবজেক্ট এই লাইক হল v1 mangoes হল অবজেক্ট কি কৰিম আমি তোমালোকে নিজে কোৱাচোন অবজেক্ট টু সাবজেক্ট কৰিম mangoes এবাৰ সো mangoes বহুত আম হল লগে লগে যেহেতু প্রেজেন্ট টেন্সৰ বাক্য v1 বুলি মই লিখিছো মানে ভার্ব 1 মানে কি প্রেজেন্ট টেন্সৰ বাক্য আমি কি কৰিব লাগিব এটো হা কোৱাচোন কি কৰিব লাগিব আর লব লাগিব কাৰণ বহুবচন প্লুৰালৰ লগত সদায় কি হয় আর ব্যবহার করিম এবার তো ইজ ললে নহব না ম্যাঙ্গোস আর এই যে নতুন কই যেটো অবজেক্ট সাবজেক্ট হল এটির উপর ডিপেন্ড করিব এই বি ভার্ব টু ইজ লম নে এম লম নে আর লম হয়নে এটির উপর ডিপেন্ড করিব যেহেতু এটো প্লুরাল নাম্বার তো মই কি লইছো আর লইছো ম্যাঙ্গোস আর এবার যেটো কি করিব এটো v1 আছিল হয়নে এটি কি করিব লাগিব v3 করিব লাগিব v3 মানে কি পাস্ট পার্টিসিপল ফর্ম হ্যাঁ ভার্বর থার্ড ফর্ম পাস্ট পার্টিসিপল ফর্ম লাইকড হয়নে লাইকড হৈ গল তাৰ পিছত আমি কি ভার্বর যদি ডাবল অবজেক্ট না থাকে আমি কি ভার্ব v3 করার পিছে আমি এটা প্রিপজিশন লম প্রিপজিশন কি নরমাল আমি সেন্টেন্স পৰত আমি বাই লও কেতিয়াবা আমি বেলেগ লম কি লম কেতিয়া লম হেতু মই পিছত আলোচনা কৰিম এটা মনত ৰাখা আমি বাই প্রিপজিশন লম তাৰ পিছত কি যেটো সাবজেক্ট আছিল চিলড্ৰেন হেতু অবজেক্ট হল চিলড্ৰেন হৈ গল দেখা পাইছো হ্যাঁ কি আছিল সহজ কথা একদম সাবজেক্ট অবজেক্ট সাবজেক্ট কৰিছো এটা বি ভার্ব লৈছো নতুন কৈ আহিছে সূত্র বি ভার্ব তাৰ পিছত এটো v3 কৰি নমাই আনিছো তাৰ পিছত এটা বাই লৈছো তাৰ পিছত এইটো লাষ্টত লিখি দিছো তো হৈ গল আমাৰ পেসিভ ভয়েস তো এইবাৰ সবান মই আৰু এটা एग्जांपल লৈছো তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হোৱাৰ কাৰণে যাতে ধুনিয়াকৈ বুজি পোৱা তো সবা সানিয়া মির্জা প্লেস টেনিস এভরিডে
ইয়াত চোৱা এছ থকাৰ কাৰণে কি কৰিছিলো আমি আৰ লৈছিলো হয়নে সব এছ থাকিলে যে আমি আৰ ল'ব লাগিব কিছুমান নাউন আছে এনেকুৱা এই তলৰ এক্সাম্পল চালে তো মই ভালকে বুজি পাবা সানিয়া মিৰ্জা প্লেজ টেনিস এভৰিডে সানিয়া মিৰ্জা প্ৰত্যেক দিনে কি কৰে টেনিস খেলে হয়নে এই টেনিস ইয়াত সানিয়া মিৰ্জা হল সাবজেক্ট প্লেজ হল তোমাৰ v1 কাৰণ সাবজেক্ট থাৰ্ড পারসন নাম আছে সানিয়া মিৰ্জা এজনী খেলুৱৈৰ নাম গতিকে খেলুৱৈৰ নাউন থাকিলে এজন খেলুৱৈৰ বা এজন ব্যক্তিৰ নাম থাকিলে এটো থাৰ্ড পারসন সিঙ্গুলার নাম্বার তাৰ লগত ভাৰ্বৰ লগত এস বা ইএস যোগ হয় এটো আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যৰ গঠন কৰা নিয়ম তো সেই নিয়মত এটো গঠন হৈছে তো প্লেস হৈছে আর বাকি টেনিস টেনিস হল কি তোমার অবজেক্ট আর বাকি এভরিডে এটো অ্যাডভার্বিয়াল টাইম অ্যাডভার্বিয়াল অফ টাইম হ্যাঁ এইখিনি আমাক হবহু থাকি যাব এইখিনি টেনশন নলবা এইখিনি থাকক কি কৰিম চাবা তো প্ৰথমতে যেহেতু মই অবজেক্ট চিনি পাইছো সেই অবজেক্টটোকে মই সাবজেক্ট কৰিছো এবাৰ সোৱা টেনিস এটা খেলৰ নাম ইয়াত টেনিস এজ হোৱাৰ লগে লগে বুজি পাব নালাগে যে এটো বহুবচন নেকি এটো কিবা ৰূপ হৰি হৈ গল নেকি ম্যাঙ্গোস থাকাৰ লগে লগে আৰ দিছো টেনিস থাকাৰ লগে লগে আৰ দিন নেকি নহয় এটো টেনিস এটা খেলৰ নাম যেনেকা ক্ৰিকেট ফুটবল তেনেকুৱা এটা খেলৰ নাম টেনিস হয়নে বানানটোতে টেনিস আছে এজ আছে লাষ্টত গতিকে এটো সিঙ্গুলাৰে হয় টেনিস এটা খেলৰ নাম হয়নে তো এবিধ খেলৰ নাম হোৱাৰ লগে লগে মই কি লম ইজ লম টেনিস ইজ এটো সূত্ৰৰ ইজ হয়নে তাৰ পিছত কি কৰিব লাগিব প্লে প্লেৰ লগত ই দি লব লাগিব কাৰণ আমি এটো v3 প্লে প্লেড প্লেড গতিকে প্লেড কৰি দিলো এটো মেইন ভার্বটো আছিল যেটো এটো v3 কৰিলো হয়নে ওয়ান ভার্ব ওয়ান আছিল v3 কৰিব লাগিব এনি পেসিভ ভয়েসত তুমি v3 কৰিব লাগিবই লাগিব মনত ৰাখিবা v3 নহলে পেসিভ ভয়েস নহয় বাই প্রিপজিশন ললো এই সানিয়া মির্জা সাবজেক্ট আছিল নহয় সানিয়া মির্জাকে এবাৰ বাইৰ পিছত আনা বাকি যদি লাষ্টত এভরিডে আছিল হেতু লাষ্টতে লিখি থোৱা এটো কোনো পরিবর্তন নহয় কেবল তলত নামি আহিব বুজি পালাই নিশ্চয় এনেকুৱা দীঘলীয়া বাক্যৰ ক্ষেত্ৰতো আমি এনেকুৱাকৈ কৰিব লাগিব নেক্সট আৰু এটা एग्जांपल দিছো চাবা এবিলাক সব এফার্মেটিভ সেন্টেন্সৰ দিলো মানে হয় বোধক বাক্য ইয়াত নেগেটিভ মই দিয়া নাই হয়নে এটা মই নেগেটিভৰ एग्जांपल দিও চাবা যেহেতু অ্যাসার্টিভ মানে কি এফার্মেটিভ এন্ড নেগেটিভ বোথ সেন্টেন্স হয়নে তো মই নেগেটিভৰ এটা एग्जांपल দিছো হি ডাজ নট সিং এ সং নেগেটিভ সেন্টেন্স কিন্তু কি প্রেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য প্রেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য ইয়াত সবা এটো হল সাবজেক্ট এটো হল মেইন ভার্ব এটো হল হেল্পিং ভার্ব হ্যাঁ এটো হেল্পিং ভার্ব এটো নট নেগেটিভ হোৱাৰ কাৰণে নট বহিছে গতিকে হেল্পিং ভার্বত আমি হেৰি নকৰো আমি চিনি পাব লাগিব মেইন ভার্ব কাৰণ মেইন ভার্ব হে v3 কৰিম আমি পেসিভ কৰোতে এটো নকৰো না এটো নকৰো এটো মেইন ভার্ব এ সং হল অবজেক্ট তো প্ৰথমত অবজেক্ট চিনি পাইছো যেটো অবজেক্টটো লিখি দিও এ সং আনিছো নে অবজেক্ট কি আছিল এটো তো আমি লৈ আহিছো ইয়াত লিখি দিছো এ সং এ মানে কি সিঙ্গুল এটা হয় না এটা বুজাইছে তো আমি কি লিখিম ইজ বি ভার্বটো কি লম ইজ লিখিম তাৰ পিছত যেটো নোট আছে বি ভার্বৰ লগত কি এই নোটটো লিখিব লাগিব যেটো বি ভার্ব তুমি লবা নেগেটিভ থকা বাক্যৰ সেই নোটটো সেই বি ভার্বৰ লগত আহিব সেই ডাছটো নোহোৱা হৈ যাব ডাছটো নাইকিয়া হৈ যাব হ্যাঁ ডু বা ডাজ ডিড যে থাকক হেতু নাইকিয়া হৈ যাব বি ভার্ব আহাৰ লগে লগে ডু ডিড ডাজৰ প্ৰয়োজন নপৰে তো ডাছটো নোহোৱা হৈ গল এই ইজ আহিল এবাৰ কি নট আহিল সেই নটটো তলত নামি আহিল এবাৰ যেটো মেইন ভার্ব আছিল সেই মেইন ভার্বটো কি হৈ যাব v3 হৈ যাব সিং sang sang হৈ যাব হয়নে তাৰ পিছত কি লব লাগিব মেইন ভার্ব 3 কৰাৰ পিছত আমি প্রিপজিশনৰ কথা ভাবিম কি আছিল বাই প্রিপজিশন এতে কিন্তু দিয়া না থাকে মনত ৰাখিব লাগিব বাই প্রিপজিশন তাৰ পিছত কি এই যেটো সাবজেক্ট ৰৈছে হয়নে এটো ধুনিয়া কইয়াত লৈ আহা যে তই বহি থাকিব না লাগে তই নামি কোতা একেবাৰে লাষ্টটা হয়নে এই লাষ্টত গুছি আহিল তো হৈ গল ইয়াৰ অবজেক্ট হিটো কি হৈ যাব অবজেক্ট হলে হিম হৈ যাব এটো মনত ৰাখিব লাগিব এনেকুৱা কৈ এটা সেন্টেন্সটো কি হল এ সং ইজ নট সাং বাই হিম এ সং ইজ নট সাং বাই হিম এটো নেগেটিভৰ পৰা আমি নেগেটিভ সেন্টেন্স এটা পেসিভ ভয়েসত কৰিলো হয়নে চালানে নেক্সট চাবা এইবাৰ কি দিছো এটা আগত জিমান আছিল সব চাবা বেলেগ অলপ ইয়াত এই সেন্টেন্সটো অলপ ডিফারেন্স আছে অলপ মনোযোগ দিবা হি নোজ মি উইল কি আছে হি নোজ মি ইয়াত হি টু সাবজেক্ট
নো টু হল ভার্ব, মি টু অবজেক্ট, ওয়েল হল ওয়েল কেতিয়াবা দুই ধৰণে ব্যৱহাৰ কৰা হয়, কেতিয়াবা এডজেক্টিভ কেতিয়াবা এডভার্ব। এডভার্ব হিচাপে ব্যৱহাৰ কৰা হৈছে হ্যাঁ। তো চাবা কি কৈছে হি নোজ, ইয়াত নো হল ভি, এটো অবজেক্ট এটো সাবজেক্ট, এই তিনিটা মূল চিনি পাইছো, বাকি যি থাকে থাকক তুমি টেনশন নলবা। তো এটো কি কৰিব লাগিব, অবজেক্টটো কি কৰিম সাবজেক্ট কৰিম, প্ৰথমত লিখিম মিৰ সাবজেক্ট ৰূপ কি আই, মিৰ সাবজেক্ট ৰূপ কি আই হ্যাঁ। সার্টটো কিন্তু তোমালোকে মুখস্থ কৰিব লাগিব আজি, আজি হয়তো মনত নাথাকিব পাৰে, মই বাৰে বাৰে কৈ থাকিলে কাৰোবাৰ মনত হৈ আছে হয়নে, কিছুমানৰ লগে লগে মুখস্থ হৈ গৈছে। মি আই হ'ব। এবাৰ কি কৰিম, আইৰ লগত কি ব্যৱহাৰ কৰিব লাগে প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত, বি ভার্ব এম, আই এম, গতিকে আইৰ লগত এম দিছো। তাৰ পিছত মিল ভার্ব, বি ভার্বৰ পিছে পিছে আমাৰ যেটো ভার্ব আছে মেইন ভার্বটো, হেতু আমি কি ভি3 কৰিব লাগিব, নো টু কি কৰিব লাগিব নোন কৰিব লাগিব। তো আই এম নোন। এবাৰ কি কৰিলো মই সোৱা টু হিম, টু প্ৰিপজিশন বহাইছো আৰু টু প্ৰিপজিশনৰ পিছত এই যেটো সাবজেক্ট আছিল সেই সাবজেক্টটো লাষ্টত অবজেক্ট বনাই দিছো, হিৰ অবজেক্ট হল হিম আৰু বাকি ওয়েল যেটো আছিল সেই ওয়েলটো তলে তলে লিখি দিছো। এটা লক্ষ্য কৰা এটা কথা, মই ইয়াতে সোৱা রাউন্ড দি দিছো, এতে সোৱা মই কি কৰিছো রাউন্ড দিছো, এই কাৰণে রাউন্ড দিছো, বাকি বিলাক সোৱা, বাকি ওপৰত সোৱা বাই আছিল প্ৰিপজিশন হয়নে, ভি3 পিছত যিবিলাক প্ৰিপজিশন বহিছে সোৱা বাই বাই বাই, কিন্তু ইয়াত নো হোৱাৰ লগে লগে কি হৈ গল টু হৈ গল। অৰ্থাৎ এটা কথা ক্লিয়াৰ হৈ গল, যদি সেন্টেন্স এটাত নো ভার্ব থাকে আৰু নো ভার্ব থকা সেন্টেন্সটো যদি পেসিভ ভয়েস কৰিব দে, তেতিয়া আমি বাইৰ হলনি কি দিব লাগে প্ৰিপজিশনটো টু দিব লাগে, কি দিব লাগে টু। সেই কথাটো মই ইয়াত ধুনিয়াকৈ অলপ লিখি দিছো সোৱা। নো ভার্ব থাকিলে টু প্রিপজিশন ব্যবহার কৰিব লাগে, নো ভার্ব থাকিলে আমি কি কৰিব লাগে তো বলিছা, নো ভার্ব থাকিলে টু প্রিপজিশন ব্যবহার কৰিব লাগে আৰু বাকি অন্য ভার্ব থাকিলে বাই। আকৌ কিছু কিছু আছে সোৱা, এখিনি মই অলপ লিখি দিছো আজি এক্সপ্লেইন নকৰো। যেনেকুৱা নো থাকিলে মই কি দিছো টু, এই কাৰণে কি হৈছে হ্যাঁ, হি নোজ মি ওয়েল, আই এম নোন টু হিম ওয়েল, ওয়েল টু ওয়েলৰ ঠাইতে আছে। এই যে ইয়াতে কেৱল মই রাউন্ড দিছো, ইয়াতে বাইৰ হলনি কি হৈ গল নো থকাৰ কাৰণে টু হৈ গল, টু হৈ গল আৰু বাকি সাবজেক্ট টু অবজেক্ট হৈ গৈছে হিম, এই ওয়েল টু ওয়েল নামি আহিছে। তো এনেকুৱাকৈ আমি যেনেকুৱাকৈ নো থাকিলে টু, বাকি কিছুমান এনেকুৱা ভার্ব আছে যিবিলাক ভার্ব সেন্টেন্সটোত থাকিলে যদি আমি পেসিভ ভয়েস কৰিব লাগে কি কৰিব লাগে চাও, মই পঢ়ি দিস, ডিসপ্লেস, ভেক্স, এনয়, ফিল, কভার, স্যাটিসফাই, এখিনি থাকাৰ লগে লগে আমি কি উইথ ব্যৱহাৰ কৰিব লাগিব এই ভার্বখিনি, প্লিজ, ডিসপ্লেস, ভেক্স, এনয়, ফিল, কভার, স্যাটিসফাই, এখিনি তোমালোকে মনত ৰাখিব লাগিব, কাৰণ এই ভার্ববোৰ যদি সেন্টেন্সত ব্যৱহাৰ হয় আৰু সেই সেন্টেন্সটো যদি তুমি ভয়েস পেসিভ ভয়েসত লিখিব লাগে, তেতিয়া হলে আমি কি কৰিব লাগিব, সেই যে বাই দিছিল আগত বা নো থাকিলে টু দিছিলো, তাত সেই প্রিপজিশন বাই বা টুৰ হলনি আমি কি দেখিম উইথ দিম, উইথ উইথ ব্যৱহাৰ কৰিম, মনত ৰাখিবা। এক্সাম্পল দিম তেতিয়া বুজি পাবা ধুনিয়াকৈ, উইথ কেৱল মনত ৰখা হ্যাঁ। আৰু এটা নিয়ম আছে চাবা, সারপ্রাইজ, ওয়ান্ডার, এস্টনিশ হয়নে, আমাজ, শক, এইবিলাক থাকিলে কি কৰিব লাগে এড ব্যৱহাৰ কৰিব লাগে। এই বাইৰ ঠাইত আগত মই যিমান এক্সাম্পল দিছো বাই আৰু এটা দিছিলো টু হয়নে, সেই ঠাইত আমি এড ব্যৱহাৰ কৰিব লাগিব। এইটো হল তোমাৰ পেসিভ ভয়েসত প্রিপজিশন সম্পৰ্কীয় কথা, এইকেটাৰ বাই, এইকেটাত উইথ, নো টু আৰু বাকি যিমান আছে ইয়াৰ বাহিৰে বাকি যিমান আছে সব বাই। এই লিস্ট কৰাখিনিৰ বাহিৰে বাকিখিনিক আমি কি ব্যৱহাৰ কৰিম বাই ব্যৱহাৰ কৰিম। তো এটা কথা ক্লিয়াৰ হল কি আছিল, পেসিভ ভয়েসত এক্টিভ ভয়েসত যদি এক্টিভ ভয়েসত এক্টিভ সাবজেক্ট প্লাস v1 প্লাস অবজেক্ট থাকে, হেইটো আমি কি কৰিব লাগে পেসিভ ভয়েস কৰিবলৈ হলে পেসিভ কি কৰিব লাগে, এই অবজেক্টটো সাবজেক্ট হ'ব, তাৰ পিছত বি ভার্ব আহিব হয়নে, বি ভার্ব আহিব, তাৰ পিছত এই যেটো ভার্ব থাকিব হেইটো v1 হৈ আছিল হয়নে, হেইটো v3 হৈ যাব। তাৰ পিছত কি কৰিব লাগিব বাই বা টু বা এড যেটো খাটে হয়নে, ইয়াত মই বাই দিলো, প্রিপজিশন এটা লিখিব লাগিব, তাৰ পিছত কি লিখিব লাগিব যেটো সাবজেক্ট থাকে সেই সাবজেক্টটো লাষ্টত অবজেক্ট কৰিব লাগিব, এইটো যাই ইয়াত যাব, এইটো ইয়াত আহিব হয়নে।
এনেকুৱাকৈ সাবজেক্ট আৰু অবজেক্টৰ স্থান পৰিৱৰ্তন হোৱাৰ পিছত বাকি এখিনি বস্তু নতুনকৈ বি ভাৰ্ব এটা আহিব মেইন ভাৰ্বটো V3 হ'ব তাৰ পিছত প্ৰিপজিশন এটা লাগিব উপযুক্ত ভাবে বাই হক টু হক উইথ হক এনেকুৱাকৈ দিয়াৰ পিছত আমাৰ কি পেসিভ হৈ যাব এনেকৈ আমি কি প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যবোৰ আমি ধুনিয়াকৈ শুদ্ধকৈ এই গঠনত আমি কি কৰিব পাৰো পেসিভ ভয়েস কৰিব পাৰো তোমালোকৰ সুবিধাৰ কাৰণে মই কিছুমান হোমৱৰ্ক দিছো গৃহকৰ্ম দিছো এইখিনি কৰিব পাৰিলেহে মই বুজি পাম যে তোমালোকে মোৰ ভিডিওটো চাই বুজি পাইছা আৰু এইখিনি কৰাৰ পিছত তোমালোকে মোক দেখুৱাবা এবাৰ কেনেকৈ দেখুৱাবা মোৰ WhatsApp নম্বৰ দি দিম এই WhatsApp নম্বৰত শেয়াৰ কৰিবা লিখিবা বহিত লিখি আনসাৰ কৰিবা ফটো মাৰিবা আৰু মোৰ WhatsApp নম্বৰত শেয়াৰ কৰিবা মই চাই তোমালোকক শিকাই দিম আৰু যত যত ভুল হৈছে নেক্সট ভিডিও পাৰ্ট 2 মই ভয়েস সম্পৰ্কীয় বাকি আলোচনাখিনি আগবঢ়াই লৈ যাম তাত তোমালোকক যিখিনি ভুল হল কিয় ভুল হল সেই সম্পৰ্কে তোমালোকক আঙুলিয়াই দিম বা তোমালোকক আকৌ ক্লিয়াৰ কৰি দিম তো মই কি দিছো she sings a song every morning I love my mother হয়নে dearly তো তার ভিতর কি আছে the boy reads a book he water the flowers we drink tea every day they play cricket in the field I know him এই হাতটা সেন্টেন্স মই দিছো এই 1 2 3 4 হয়নে তার ভিতর কি আছে 5 6 7 এই হাতটা তুমি ধুনিয়াকৈ নিজৰ বহিত লিখি লোৱা আৰু মই দিয়া নিয়মবোৰ তুমি ফলো কৰা নিশ্চয় শুদ্ধ হবই হ'ব আৰু তোমালোকে যদি বুজাত কিবা অসুবিধা হৈছে তোমালোকে মই লাইভ শেষ কৰাৰ পিছত তোমালোকে নিশ্চয় কি আকৌ সেভ হৈ থাকিব হেখিনি তুমি ৰিচাব পাৰিবা পুনৰ চাব পাৰিবা পুনৰ চাই হলেও তোমাৰ যিখিনি কনসেপ্ট ক্লিয়াৰ হৈ লবা কত কি মই কি কলো হয়নে মই এবাৰ কলে হয়তো বুজি নাপাবও পাৰা তুমি বাৰে বাৰে শুনি লবা ভিডিওটো বাৰে বাৰে চাবা চালে তোমাৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব মই WhatsApp নম্বৰটো দি দিছো এতিয়া 8820398885 আৰু এনেকৈ নতুন নতুন ভিডিও নতুন নতুন গ্ৰামাৰ সেকশনৰ আলোচনা পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা তেতিয়া তোমালোকে আগতেকৈ নটিফিকেশন পাই যাবা যে কোন দিনা মই কি শিকাম আৰু কি ভিডিও মই নতুনকৈ আপলোড কৰিছো সেই সম্পৰ্কে তোমালোকে আগতেকৈ গম পাবা তো মোৰ চেনেলটোৰ নাম হল H7 ডিজাইন মানে ইউটিউবত গৈ সাৰ্চ কৰি দিলে তোমালোকে ধুনিয়াকৈ এই চেনেলটো চাবলৈ সক্ষম হ'বা ধন্যবাদ আজিলৈ এৰিছো